নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ পঞ্চম অধ্যায় তথ্যৰ ব্যৱহাৰ নতুন এটা অংশ এই অংশত আমি কি শিকিম দ্বৈতলেখ দ্বৈতলেখ মানেনো কি দ্বৈতলেখ দ্বন্দ্বলেখৰ নিচিনাই কিন্তু দ্বন্দ্বলেখত আমি এডাল দ্বন্দ্বত কি কৰো এটা তথ্য আমি উপস্থাপন কৰো কিন্তু দ্বৈতলেখত কি হয় আমি দুডাল দ্বন্দ্ব একেলগে লগ লগাই আঁকিম আৰু একেলগে দুটা আমি তথ্য উপস্থাপন কৰিম এতিয়া দ্বৈত দ্বন্দ্বলেখে দুই ধৰণৰ তথ্য দেখুৱায় তথ্যৰ তুলনা কৰাৰ বাবে এই দ্বৈতলেখ উপযোগী আমাৰ কি হয় দুই ধৰণৰ তথ্য আমি একেলগে আমি দ্বৈতলেখত দেখুৱাও এটা এটা উদাহৰণ দিছে আৰু উদাহৰণ কি দিছে এটা তালিকা দিয়া আছে এই তালিকাত কি আছে বছৰ ছাত্ৰ আৰু ছাত্ৰী মানে কি বছৰটো দিয়া আছে লগত ছাত্ৰ ছাত্ৰী দুটা তথ্য একেলগে দিয়া আছে গতিকে ইয়াক আমি দ্বৈতলেখত কেনেকৈ লিখিম ইয়াতে x অক্ষ y অক্ষ আগৰ আমি দ্বন্দ্বলেখটো এনেকৈ আঁকিছিলো আৰু এটি কি আছিল বছৰ আৰু ইফালে ছাত্ৰ ছাত্ৰীৰ সংখ্যা আগতে আমাৰ যেতিয়া আমি দ্বন্দ্বলেখ পঢ়িছিলো তেতিয়া ছাত্ৰ ছাত্ৰী একেলগে থাকিছিল মানে এটাই আমাৰ তথ্য আছিল কিন্তু ইয়াতে কি হৈছে ছাত্ৰৰ সংখ্যা বেলেগকে ছাত্ৰীৰ সংখ্যা বেলেগকে আছে কিন্তু দুটা লগ লাগি আছে ইয়াক কি বুলি কোৱা হয় দ্বৈত দ্বন্দ্বলেখ আৰু ছাত্ৰ আমাৰ পিংক কালাৰ মানে পিংক কালাৰ থকাবোৰ ছাত্ৰৰ সংখ্যা আৰু ব্লু কালাৰ থকাবোৰ কি হয় ছাত্ৰীৰ সংখ্যা এতিয়া আমাক এটা প্ৰশ্ন দিছে কোনটো বছৰত আটাইতকৈ বেছি ছাত্ৰ আছিল ইয়াতে যেটো আমাক দ্বৈত দ্বন্দ্বলেখ দিছে আমি কি চাব যেটো আমাক প্ৰশ্নত কি আহিছে ছাত্ৰ তো আমি কি চাব লাগিব পিংক কালাৰটো আটাইতকৈ ওখ কোনটো পিংক কালাৰ হৈ আছে কোনটো বছৰত মানে কোনটো বছৰত আটাইতকৈ বেছি পিংক কালাৰ হৈছে 2018 গতিকে ইয়াৰ আমাৰ উত্তৰটো কি হ'ব 2018 উত্তৰটো কি হ'ব আমাৰ 2018 নেক্সট আহিছো কোনটো বছৰত আটাইতকৈ কম ছাত্ৰ আছিল আমি যেহেতু ছাত্ৰ মানে পিংক কালাৰ গতিকে আমি পিংক কালাৰটো বিচাৰি লম পিংক কালাৰ কম উচ্চতা কোনটো কম উচ্চতা কোনত 2014 গতিকে ইয়াৰ উত্তৰ হ'ব 2014 নেক্সট কোনটো বছৰত ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা সমান আছিল ছাত্ৰ আৰু ছাত্ৰী মানে এই পিংক কালাৰ আৰু ব্লু কালাৰ এই দুটা সমান কোনটো দ্বৈত দ্বন্দ্বলেখত আছে 2016 2016ত কি আছিল আমাৰ ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা সমান আছিল নেক্সট আমি পঢ়িম নেক্সট আমাৰ আহিলে তথ্য সংগঠিতকৰণ তথ্য সংগঠিতকৰণ কি হয় যেতিয়া আমি তথ্যবোৰ পাও সেই তথ্যবোৰ আমি শৃংখলাবদ্ধভাৱে আমি কি কৰো যেটো সংগঠিত কৰো তাকে কি বুলি কোৱা হয় তথ্য সংগঠিতকৰণ মূল উৎসৰ পৰা সংগ্ৰহ কৰা তথ্যক কি বুলি হয় প্ৰাথমিক তথ্য বা প্ৰাইমাৰী ডাটা এই প্ৰাথমিক তথ্যসমূহক অৰ্থপূৰ্ণ সিদ্ধান্তত উপনীত হ'বলৈ তথ্যখিনি শৃংখলাবদ্ধভাৱে সংগঠিত কৰা হয় তাকে কি বুলি কোৱা হয় তথ্য সংগঠিতকৰণ এতিয়া তথ্য সংগঠিতকৰণৰ কিছুমান কি আছে জড়িত চৰ্তসমূহ হ'ল বাৰংবাৰতা কি বুজায় এটা নিৰ্দিষ্ট তথ্য কেইবাৰ সংযোজন কৰা হয় তাক জানিবলৈ দিয়ে আৰু বাৰংবাৰতা বিভাজন তালিকা কি হ'ল এটা তথ্য কেইবাৰ সংযোজিত হ'ল তাক জানিবলৈ দিয়া তালিকাখনকে কি বুলি হয় বাৰংবাৰতা বিভাজন তালিকা বুলি কোৱা হয় এতিয়া আমাক এখন তালিকা দিয়া আছে এই তালিকাৰ পৰা চাও আহাচোন ইয়াতে কি দিছে খেলৰ নাম দাগ চিহ্ন ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াতে দি আছে খেলৰ নাম ক্ৰিকেট আৰু ইয়াতে চাবাচোন চিন কেইটামান দিয়া আছে মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা যেহেতু 8 মানে চিন কেইডাল থাকিব 8 ডাল থাকিব ইয়াতে 1 2 3 4 5 নম্বৰটোত কি হ'ব এনেকৈ আমি বেকাকে কাটি দিম আৰু এটা পাঁচটা থাকিলে 6 7 8 মুঠ কেইটা থাকিলে 8টা হে একেদৰে ফুটবল ইয়াতো 1 2 3 4 5 5 টো আমি কাটি দিছো 6 7 ছাত্ৰ ছাত্ৰীৰ সংখ্যা 7 নেক্সট আছে হকি 1 2 3 4 5 টো কাটি দিছো 6 7 ইয়াতো হল 7 নেক্সট আছে কাবাডী 1 2 3 4
5 5 মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান 27 এটা আছে ওপৰৰ তালিকাত ক্ৰিকেট ভাল পোৱা ছাত্ৰ-ছাত্ৰী 12টা কিমান 8 কাবাডী ভাল পোৱা ছাত্ৰ-ছাত্ৰী 12টা কিমান 5 ফুটবল আৰু হকি প্ৰত্যেকবিধ খেল ভাল পোৱা ছাত্ৰ-ছাত্ৰী 12টা 7 মানে ফুটবল ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 7 আৰু হকি ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 7 এতিয়া এই তথ্য কেইবাৰ সংযোজিত হল তাক জানিবলৈ দিয়া তালিকাখনক 12টা বিভাজন তালিকা বুলি জনা হয় তাৰ মানে এটা ছাত্ৰই কি পাইছে ক্ৰিকেট ভাল পাইছে নেক্সট আৰু এটা ক্ৰিকেট ভাল পাইছে আমি কি হৈছে যিকেইটা ছাত্ৰ-ছাত্ৰী ক্ৰিকেট ভাল পায় সেইকেইটাকে আমি কি কৰিছো একলগ কৰিছো আৰু ফুটবল ভাল পোৱা ছাত্ৰ-ছাত্ৰীবিলাকো একলগ কৰিছো তাৰ পিছত আমি হিচাপ কৰিছো এই হেতুকে কি বুলি কোৱা হয় 12টা এতিয়া তথ্যৰ গোট বা গ্ৰুপিং অফ ডাটা এটোত কি আহিব তলৰ উদাহৰণটো মন কৰা 60 জন মানুহৰ বয়স বছৰৰ হিচাপত তলত দিয়া ধৰণে ইয়াতে কি আছে 60 জন মানুহৰ কি আছে বয়স দিয়া আছে সকলোৰে বয়স কি হয় বেলেগ বেলেগ আটাইতকৈ কমটো কিমান আছে 4 আৰু আটাইতকৈ বেছি কিমান আছে ইয়াতে 68 এটো আমি কি কৰিব লাগিব এক গোট কৰিব লাগিব মানে ভাগ ভাগকে আমি গোট কৰিম এই ভাগ ভাগকে গোটটো কেনেকৈ কৰিম 0 to 10 এটা গোট 10 to 20 আন এটা গোট 20 to 30 আন এটা গোট 30 to 40 40 to 50 50 to 60 60 to 70 এনেকৈ কি কৰিম আমি বেলেগ বেলেগ গোট কৰিম তো 10 0 to 10 ৰ ভিতৰত কিমানজন মানুহ আছে হেতুৰ আমি কি কৰিম হিচাপ কৰি ইয়াতে দাগ চিহ্ন দিম 10 to 20 ত কিমানজন মানুহ আছে হিচাপ কৰি আমি কি দিম দাগ চিহ্ন দিম এনেকৈ গোটেইখিনি আমি কমপ্লিট কৰিম এনে ধৰণৰ তথ্য উপস্থাপন কৰা কে সংগঠিত 12টা বিভাজন তালিকা বুলি কোৱা হয় এতিয়া ইয়াতে কি কৈছে এনে ধৰণৰ বিভাজনৰ জৰিয়তে যিকোনো অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাত আমাৰ কি হয় সুবিধা হয় যেনেকৈ বেছি সংখ্যক মানুহে 20 আৰু 30 বছৰ বয়সৰ ভিতৰত আছে 50 বছৰতকৈ বেছি বয়সৰ 14 জন মানুহ আছে 30 বছৰতকৈ কম বয়সৰ 27 জন মানুহ আছে এটা কোনটো বয়সৰ মানুহ কিমান আছে আমাৰ কি হয় এই তালিকাৰ সহায়তে আমাৰ বুজিবলৈ আমাৰ সহজ হয় এতিয়া ইয়াৰ পৰা আমি কিছুমান কথা জানো আহাচোন প্ৰতিটো গোট আমাৰ গোটবোৰ কেনেকৈ আমি সজাইছিলো 0 to 10 10 to 20 20 to 30 30 to 40 এনেকৈ আমি সজাইছিলো আদিবোৰক কি বুলি কোৱা হয় শ্ৰেণী অন্তৰাল এই 10 to 0 to 10 10 to 20 20 to 30 এইবোৰক কি বুলি কোৱা হয় শ্ৰেণী অন্তৰাল আৰু নেক্সট কত কি কৈছে ধৰা হল এটা সংখ্যা 10 শ্ৰেণী অন্তৰাল 10 to 20 থাকিব নে 0 to 10 ত থাকিব এটা তোমালোকক যদি খুদে 10 এই 10 সংখ্যাটো কোনটো অন্তৰালত থাকিব 0 to 20 ত থাকিব নে 0 to 10 ত থাকিব কাৰণ 10 তো ইয়াতো আছে কিন্তু 10 টো কত থাকিব 0 to 10 ত নাথাকে 0 to 10 অন্তৰালত নাথাকে এই 10 টো কত থাকিব 10 to 20 অন্তৰালত হে থাকিব 10 টো কত থাকিব 10 to 20 অন্তৰালত হে থাকিব ঠিক একেদৰে আমাক যদি 20 এই 20 সংখ্যাটো কত থাকিব শ্ৰেণী অন্তৰাল 20 to 30 থাকিব নে 10 to 20 থাকিব কোনটো থাকিব 20 to 30 থাকিব যেটো শেষত থাকে হেতুত নাথাকে যেটো প্ৰথমত থাকে শ্ৰেণী অন্তৰাল তাতহে সেই সংখ্যাটো থাকিব এতিয়া এটা অন্তৰাল যেনে 10 to 20 ৰ নিম্ন সীমা ইয়াৰে যদি কয় এটো এটা অন্তৰাল হয়নে এটো আমি কি বুলি কওঁ শ্ৰেণী অন্তৰাল 10 to 20 এটা শ্ৰেণী অন্তৰাল ইয়াৰে কি থাকিব সীমা আছে ইয়াতে গোটেইবোৰ সংখ্যা সোমাই নাযায় কোনবোৰ সোমাই যাব এই 10 আৰু 20 ৰ মাজত থকা সংখ্যাবোৰহে সোমাব মানে এটো কি সীমা বুলি কয় এটা হল প্ৰথমটো কি বুলি কোৱা হয় নিম্ন সীমা আৰু পিছৰটো কি বুলি কোৱা হয় উচ্চ সীমা ইয়াতে নিম্ন সীমা কিমান হয় 10 হয় আৰু উচ্চ সীমা কি হয় 20 হয় তো হল শেষৰটো হৈছে এটা শ্ৰেণী অন্তৰাল উচ্চ শ্ৰেণী সীমা আৰু নিম্ন শ্ৰেণী সীমাৰ মাজৰ পাৰ্থক্য শ্ৰেণী দৈৰ্ঘ্য বুলি কোৱা হয় এটা 10 to 20 ৰ শ্ৰেণী দৈৰ্ঘ্য কিমান মনত যদি সোধে হেতু কি বুলি কোৱা হ'ব 10 to 20 ৰ যেটো পাৰ্থক্য হেতু কি বুলি কোৱা হ'ব আমাৰ শ্ৰেণী দৈৰ্ঘ্য
যেটো পাৰ্থক্য যেটো শ্ৰেণী অন্তৰালৰ পাৰ্থক্য এই সংখ্যা দুটাৰ উচ্চ শ্ৰেণী সীমা আৰু নিম্ন শ্ৰেণী সীমাৰ যেটো পাৰ্থক্য তাকে কি বুলি কোৱা হয় শ্ৰেণী দৈৰ্ঘ্য বুলি কোৱা হয় এতিয়া আমাক কি কৈছে উদাহৰণ তালিকা 4 ৰ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া নেক্সট আমাৰ এটা কি দিছে তালিকা দিছে ইয়াৰে কি হৈছে প্ৰশ্নবোৰ উত্তৰ দিব দিছে ইয়াতে কি আছে শ্ৰেণী অন্তৰালবোৰ শ্ৰেণী দৈৰ্ঘ্য কিমান শ্ৰেণী অন্তৰালবোৰৰ শ্ৰেণী দৈৰ্ঘ্য মানে ইয়াৰ 10 ৰ 0 পৰা 10 10 to 20 20 to 30 30 to 40 40 to 50 50 to 60 70 60 to 70 এটো কি বুলি কয় শ্ৰেণী অন্তৰাল ইয়াৰ দৈৰ্ঘ্য কিমান প্ৰত্যেকৰে শ্ৰেণী দৈৰ্ঘ্য কিমান 10 উত্তৰ হ'ব শ্ৰেণী দৈৰ্ঘ্য 10 নেক্সট প্ৰশ্ন কোনটো শ্ৰেণীৰ বাৰংবাৰতা আটাইতকৈ বেছি কোনটো আটাইতকৈ বাৰংবাৰতা বেছি ইয়াতে চোৱা কোনটো বাৰংবাৰতা বেছি আটাইতকৈ 20 to 30 বাৰংবাৰতা আটাইতকৈ বেছি গতিকে উত্তৰ লিখিম 20 to 30 নেক্সট প্ৰশ্ন কোনটো শ্ৰেণীৰ বাৰংবাৰতা আটাইতকৈ কম ইয়াতে আমি চাব পাৰো কোনটো সংখ্যা আটাইতকৈ সৰু 6 গতিকে 60 to 70 এটো কি হয় 60 to 70 শ্ৰেণী অন্তৰালটো বাৰংবাৰতা আটাইতকৈ কম নেক্সট কৈছে 40 to 50 শ্ৰেণী অন্তৰাল উচ্চ সীমা কোনটো উচ্চ সীমা ইয়াৰে কোনটো উচ্চ সীমা হ'ব ইয়াৰে উচ্চ সীমা হ'ব 50 উচ্চ সীমা কিমান হ'ব 50 আৰু ইয়াৰ নিম্ন সীমা কিমান নিম্ন সীমা 40 এতিয়া আৰু এটা প্ৰশ্ন আছে কোন দুটা শ্ৰেণীৰ বাৰংবাৰতা একে ইয়াতে আমি চাব লাগিব ইয়াৰ সংখ্যা একে সংখ্যা কৰা 6 8 9 9 দুবাৰ আছে বাকি সংখ্যাবোৰ 9 দুবাৰ আছে কোনটোত আছে দুবাৰ এইটোত আছে 9 আৰু এইটোত আছে মাকি আছে 10 to 20 বাৰংবাৰতা 9 আৰু 40 to 50 তো বাৰংবাৰতা 9 গতিকে হৈছে কোন দুটা শ্ৰেণীৰ বাৰংবাৰতা একে 10 to 20 আৰু 40 to 50 এই শ্ৰেণী দুটা বাৰংবাৰতা একে এতিয়া আহাচোন তোমালোকক প্ৰশ্ন কেইটামান হদো নিৰ্ধাৰিত মানৰ সমানুপাতিক উচ্চতা বিশিষ্ট আৰু একে সমান প্ৰস্থৰ দণ্ড ব্যৱহাৰ কৰি তথ্যৰ প্ৰদৰ্শন কৰা লেখক কি লেখ বুলি কোৱা হয় এটুক দণ্ড লেখ বুলি কোৱা হয় নেক্সট প্ৰশ্ন এটা শ্ৰেণী অন্তৰাল উচ্চ শ্ৰেণী সীমা আৰু নিম্ন শ্ৰেণী সীমাৰ পাৰ্থক্য কি বুলি কোৱা হয় এটা শ্ৰেণী যেটা উচ্চ শ্ৰেণী সীমা আৰু নিম্ন শ্ৰেণী সীমাৰ পাৰ্থক্যটো কি বুলি কোৱা আছিল শ্ৰেণী দৈৰ্ঘ্য মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ অংকত আমাৰ এইখিনিয়ে আলোচনা কৰিলো পৰৱৰ্তী অংকত আকৌ লগ পাম ধন্যবাদ